মানুহৰ জীৱনটো হৈছে দুৰ্লভ আৰু দ্বিতীয়তে ক'লে এই শৰীৰটো হৈছে চঞ্চল মানে ক্ষণস্থায়ী লগতে কৈছে মানুহৰ শৰীৰতে চাৰি পুৰুষাৰ্থ কৰিব পৰা যায় ধৰ্ম অৰ্থ কাম মোক্ষ যিসকলে ধৰ্মত থাকি অৰ্থ উপাৰ্জন কৰিছে আৰু সেই অৰ্থৰ দ্বাৰা যদি তেওঁৰ শাস্ত্ৰসন্মত কামনা বাসনাখিনি পূৰণ কৰিছে তেতিয়াহ'লে তাক ক'বলগীয়া একো নাই আৰু কৃষ্ণৰ নাম তেওঁ একান্ত শৰণ লৈ ভকতৰ লগত তেওঁৰ গুণানুকীৰ্তন কৰিলেই তেওঁ পৰম মুক্তিৰ অধিকাৰী হ'ব এতিয়া ইয়াত কৈছে যদিও মানুহৰ শৰীৰটো ইমান দুৰ্লভ কিন্তু মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোন মুহূৰ্তত কাৰ মৃত্যু হ'ব কোনো গম নাপায় আনকি আপোনালোকে জানি আচৰিত হ'ব আমি যেতিয়া ৰাতি শুই থাকোঁ কোনেও গ্যাৰান্টি দিব নোৱাৰে যে আমি পিছদিনা সূৰ্য উদয় চাব পাৰিম নে নোৱাৰিম কোনো ক'ব নোৱাৰে মোৰ ডাঙৰ ভিনদেউ ৰাতি শুই আছে কিতাপ এখন পঢ়ি আৰু ৰাতিপুৱা 9টালৈকে নুঠা দেখি বাইদেউ জগাইছে খুলখালি মোৰ ভাগিনীজনীও জগাইছে ভিনদেউৰ মাতবোৰ নাই ভাবিছে ৰাতি বেছিলৈকে পঢ়িলে চাগে কিতাপখন বুকুতে আছে আৰু 9টা মানলৈকে নুঠাৰ কাৰণে আঁঠুৱাখন দাঙি যেতিয়া লৰাই দিছে থিৰ হৈ গ'ল কেতিয়া গ'ল কোনেও গম নাপায় আমাৰো গতি এনেকুৱাই কাৰ মৃত্যু কেতিয়া আহে কোনেও গম নাপায় কাল সিৰহানে হে খাৰাটো কি ওচৰাই নিচিন মৃত্যু মূৰৰ কিতানত থিয় হৈ আছে নিশ্চিন্ত মনে কেনেকৈ শুই আছে হোৱাৰ প্ৰাক মুহূৰ্তত এটা অভ্যাস কৰক বিছনাত উঠিয়ে দীঘল নিদি 1 মিনিট সময় বহক যদি পাৰে পদ্মাসনত নহ'লে আইসকলে সুখাসনত যেনেকৈ পাৰে 1 মিনিট সময় উলিয়াওক আৰু ঈশ্বৰৰ নাম লওক এবাৰ হে প্ৰভু নাৰায়ণ ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ আৰু শুই যাওক যদি কিবা কাৰণত ভগৱানে নকৰক আমাৰ যদি ৰাতিও প্ৰাণ যদি ওলাই যায় তথাপিও প্ৰভু ভগৱন্তই অৰ্জুনক কৈছিল অন্তকালেশ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতিশ মদভাৱম ইয়াতি নাস্তিত্ব সংশয় অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা এই অৰ্জুন শেষ মুহূৰ্ততো যদি কোনোবাই মোৰ নাম লৈ শৰীৰ ত্যাগ কৰিলে তেতিয়াহ'লে সি মোক পাব ইয়াত কোনো সন্দেহ নাই আৰু কৃষ্ণক পোৱা মানে নতাদ ভাষয়তে সূৰ্য না শশাঙ্ক না পাবক যদ গত্বা না নিবর্তন্তে তদ ধাম পরমম মম পঞ্চদশ অধ্যায় 6 নম্বৰ শ্লোক গীতা হে অৰ্জুন মোৰ যিখন ধাম তাতে চন্দ্ৰ সূৰ্যই প্ৰকাশিত কৰিব নালাগে স্বপ্ৰকাশিত হৈ থাকে আৰু যালে এবাৰ যোৱাৰ পাছত পুনৰ জীৱ ঘূৰি আহিব নালাগে পৰম গতি লাভ কৰিব পাৰিম সেইকাৰণে খোৱাৰ প্ৰাক মুহূৰ্তত এইটো আমি অভ্যাস কৰিব লাগে আৰু 2 নম্বৰ কথা ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে জাপ মাৰি বিছনাৰ পৰা নানামিব অসন্তৰ ঘটিব পাৰে কেতিয়াবা শাৰীৰিকভাৱে কিয় আমি আমাৰ মনৰ দুটা বেলেগ অৱস্থাত থাকো হয়তো স্বপ্ন অৱস্থা নহলে গভীৰ নিদ্ৰা এই দুটা অৱস্থাত আমি শুওঁতে আমাৰ দুটাই অৱস্থা হয় জাগ্ৰত অৱস্থাত শুই দিলো ৰাতি আমাৰ দুটাই অৱস্থা হ'ব পাৰে হয়তো স্বপ্ন আৰু নহলে গভীৰ নিদ্ৰা যেতিয়া পুৱা পুনৰ আমি জাগ্ৰত অৱস্থালৈ আহো ঘপককে কেতিয়াও নামি নাহে 1 মিনিট সময় তেতিয়াও বহক আৰু ঈশ্বৰক এবাৰ প্ৰণাম কৰক বিছনাতে হে প্ৰভু নাৰায়ণ দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ কৰি চাওক মাত্ৰ 21 দিন আপোনালোকে অভ্যাসটো কৰি চাওক ভক্তি মাৰ্গ কেৱল ভাৱৰ খেল আপুনি ভাৱত কৃষ্ণক কিমান ৰাখিব পাৰিছে প্ৰতিটো মুহূৰ্তত তস্মাৎ সৰ্বেষু কালেষু মা মনুস্মৰ যুদ্ধচ্চ মই অৰ্পিত মন বুদ্ধিৰ মামে বৈশ্যস্য অসংশয় অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা হে অৰ্জুন প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰ স্মৰণ প্ৰতিটো মুহূৰ্তত কৰ ঈশ্বৰক অৰ্পণ কৰিবলৈ শিকক যি খাইছো यद करोसि यद अस्मोसि यद जुहोसि ददासि यद तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम नवम अध्याय 27 নম্বৰ শ্লোক গীতা যি খাইছো যি তপ কৰিছো যি দান কৰিছো যি সেৱা কৰিছো সব মোক অৰ্পণ কৰি দে কেৱল মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোন মুহূৰ্তত কাৰ মৃত্যু আহে নাজানো
সেইকাৰণে কোন মুহূৰ্তটো আমাৰ কাৰণে অন্তকাল এইটো কোনে জানিব কোনেও গম নাপাওঁ যিটো বস্তু নাজানো তাক ঈশ্বৰৰ ওচৰত চাৰেণ্ডাৰ কৰ হে প্ৰভু আমি নাজানো তুমি যেনেকৈ লৈ যাবা তোমাৰ চৰণত অৰ্পণ কৰিম বছ ওলাই যাও যি কৰিব তেওঁ কৰিব আপুনি মই কি কৰিম যি কৰে ভগৱানে কৰিব এখন ৰাজ্যত ৰজাজন বহি আছে ওচৰৰ ৰাজ্যৰ পৰা এখন তৰোৱাল তেওঁ উপহাৰ হিচাপে দিছে ৰজাই উপহাৰটো খুলি লৈ চালে বৰ সুন্দৰ আৰু দেখুৱালে মন্ত্ৰীজন অতি চতুৰ আছিল মন্ত্ৰীজনে ক'লে মহাৰাজ ঈশ্বৰে যি কৰে বৰ সুন্দৰ কৰে ভাল কৰে ৰজাই ভাল পাইছে কিন্তু তৰোৱালখন যেতিয়া উলিয়াই পেলাই ধাৰ আছে নে নাই চাওঁতে হঠাৎ আঙুলিটো জোৰত লাগি গ'ল আৰু আঙুলিটো কাট খাই গ'ল আঙুলিটো কাট খাই যাওঁতে মন্ত্ৰী মুখৰ পৰা ওলাল মহাৰাজ ঈশ্বৰে যি কৰে তেতিয়া কি হ'ব গতি সৈন্যক মাতিলে ধৰ ইয়াক সোমাই দে আৰু কাৰাগাৰত সোমাই দিলে কেইদিনমানৰ পাছত ৰজা গৈছে চিকাৰলৈ আৰু চিকাৰত যাওঁতে এটা হৰিণৰ পিছত ঘোঁৰা দৌৰাতে গৈ অতব্য অৰণ্যৰ মাজত সোমাই গ'ল তাত আদিবাসীসকলে বাস কৰে তেওঁলোকে জাল পাতি থোৱা আছিল আৰু ট্ৰেপত পৰি গ'ল জালত পৰি গ'ল লগে লগে ৰজাক ধৰি মেলি চৰ্দাৰৰ ওচৰলৈ লৈ গ'ল আৰু তেওঁলোকৰ এটা উৎসৱ আছিল তাত বলি দিয়াৰ কাৰণে উপযুক্ত বুলি ভাবিলে ৰজাক পায় আৰু লগে লগে নিৰ্দিষ্ট সময় কৰি ৰজাক নোৱাই ধুৱাই বলি সজাই লৈ আহিল যিজন পুৰোহিত তেওঁ চাই মেলি ক'লে যে মহাৰাজ বাকী চব ঠিক আছিল কিন্তু এওঁৰ অংগ ক্ষত আছে এটা আঙুলি নাই গতিকে বলিৰ কাৰণে উপযুক্ত সেইকাৰণে এটা কাম কৰা যাওক এওঁ য'ৰ পৰা আহিছে তালৈ আমাৰ মানুহ দি অৰণ্যৰ বাহিৰলৈকে থৈ আহক তেতিয়া ৰজাজনে ভাবিলে যে মন্ত্ৰীয়ে যিটো কৈছিল যি কৰে ভগৱানে ভাল কৰে এইটো সত্য কাৰণ আজি মোৰ যদি আঙুলিটো থাকিলহেঁতেন তেতিয়াহ'লে এইটো গ'লহেঁতেন লগে লগে আহিয়ে ৰাজপ্ৰসাদত সোমাই কৈছে মন্ত্ৰী গুলিয়াই আনা মন্ত্ৰী গুলিয়াই আনিলে আৰু ক'লে মন্ত্ৰী তোমাৰ কোৱা কথাটো যে 100% সত্য মই আজি নিজে অনুভৱ কৰিছোঁ হয় সত্য কি কাৰণ আজি মোৰ এনেকুৱা হ'ল আঙুলিটো যদি মোৰ থাকিলহেঁতেন তেতিয়াহ'লে মোৰ আজি ডিঙি গ'লহেঁতেন এটা কথা কিন্তু মই বুজি নাপালোঁ ৰজাই কৈছে মন্ত্ৰী কি হ'ল মই বাৰু মোৰ আঙুলিটো নথকাৰ কাৰণে ডিঙিটো বচাই আহিলোঁ এইটো বাৰু ভগৱানে যি কৰিলে ভাল কৰিলে তোমাৰ কি লাভ হ'ল তুমিতো এমাহমান সময় কাৰাগাৰত থাকিবলগীয়া হ'ল তোমাক লৈ যাওঁতে তুমি কৈছিলা ভগৱানে যি কৰে ভাল কৰে তুমিতো কাৰাগাৰৰ ভাত খাবলগীয়া হ'ল এমাহ ইয়াত ভগৱানে তোমাক কি ভাল কৰিলে মন্ত্ৰীয়ে কৈছে মহাৰাজ আপোনাৰ লগত চিকাৰত কোন যায় বোলে তুমি যোৱা আপোনাৰ সমানে ঘোঁৰা চলোৱা কোন আছে বোলে তুমি আছা তেওঁ হৰিণীৰ পাছত যেতিয়া আপুনি গৈছে আপোনাৰ লগত দ্বিতীয়টো ঘোঁৰাত কোন থাকিলহেঁতেন বোলে তুমি থাকিলাহেঁতেন জালত পৰোঁতে কোন পৰিলেহেঁতেন বোলে দুইজন তেতিয়া মহাৰাজ ভাবি চাওক আপোনাক বাৰু আঙুলিটো নাই বুলি এৰি দিলে আৰু মোৰ কি গতি হ'লহেঁতেন গতিকে ভগৱানে যি কৰে ভাল কৰে আমি প্ৰতিটো বস্তু ভগৱানৰ চৰণত অৰ্পণ কৰিব লাগে কম সময় জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ অপৰিহাৰ্য অৰ্থে ন ত্বম সূচিতুম অৰ্হসি দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোকত অৰ্জুনক কৈছে হে অৰ্জুন জন্ম হ'লে মৃত্যু নিশ্চিত আৰু মৃত্যু হ'লে মুক্তি নাপালে পুনৰ জন্ম নিশ্চিত ইয়াক লৈ শোক কৰাৰ প্ৰয়োজন নাই জন্ম আৰু মৃত্যুৰ মাজৰ সময়খিনি হৈছে জীৱন এই জীৱনৰ সময়ছোৱা আমি কি কৰিছোঁ জীৱনটো সফল কৰিবৰ কাৰণে আমি কি কৰিছোঁ এইটোহে চিন্তা কৰাৰ বিষয় তাৰ কাৰণে শাস্ত্ৰৰ ওচৰ চাপিবলৈ কৈছে কি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত আৰু গীতা ভাগৱতৰ সাৰ মৰ্ম আনি আমাক চাৰি পুথি দি কৈছে কীৰ্তন দশম ঘোষা ৰত্নাৱলী চাওক জীৱনৰ মাৰ্গটো তাত পাব ঈশ্বৰৰ প্ৰতি ভাৱ শুদ্ধ তেতিয়া হ'ব আৰু ভাৱ শুদ্ধ হোৱাৰ লগে লগে বছ পবিত্ৰ হৃদয় যায় ঈশ্বৰ সহায় আপোনাৰ লগত থাকিব ইয়াত প্ৰহ্লাদে কৈছে যে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোটি কোটি জন্ম উপজীৱনীয়া মনুষ্য নুহি কেন ধৰে আপুনি যে আকৌ আপুনি মই যে মনুষ্য হ'ব পাৰিম ইয়াৰ কোনো গেৰেণ্টি মানুহৰ শৰীৰটো আমি কেনেকৈ পাওঁ বাট কিমান যায় যাব বস্তুবিলাক বুজি যাব কেৱল মনুষ্য শৰীৰত কৰা কৰ্মখিনিৰহে ফল আমি ভোগ কৰিবলগীয়া হয় এক নম্বৰ কথা দেৱতা আৰু অধোজনীত কীট পতংগ পোক পৰুৱা জীৱ জন্তু যিমান আছে এইবিলাকে কেৱল প্ৰাৰব্ধ ভোগ কৰিবলৈ আহে
ভোগ শেষ হ'লে শৰীৰ ত্যাগ কৰে, আকৌ পুনৰ বেলেগ শৰীৰ ধাৰণ কৰে প্ৰাৰব্ধ লৈ পেলাই। মানুহৰ জন্ম আমি আগতেও কোটি কোটিবাৰ আহিছোঁ ইয়ালৈ। আমাৰ প্ৰত্যেকেই চাওক, কোনো মানুহ কাম নকৰাকৈ এক মুহূৰ্ত থাকিব নোৱাৰে। নাহি কচ্ছিত চনমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে। আৰু যদি আমি কৰ্ম কৰোঁ, প্ৰত্যেকটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল আমি ভোগ কৰিবলগীয়া হয়। অনিষ্টম ইষ্টম মিশ্ৰম সত্ৰী বিধা কৰ্মনা ফলম। কোনে ভোগ কৰে? ভৱতী অত্যাগিনম প্ৰত্য নাতু সন্ন্যাসিনা ক্বচিত। যোনে কৃষ্ণৰ চৰণত কৰ্মবিলাক অৰ্পণ নকৰে সেইসকলে কৰ্মফল ভোগ কৰিবলগীয়া হয়। আৰু যদি আমি প্ৰতিটো কৰ্ম কৃষ্ণৰ চৰণত অৰ্পণ কৰাৰ যদি অভ্যাস কৰোঁ, তেতিয়াহ'লে তাৰ ফলটো আপুনি বাচিব, আপুনি সেইটো ফলে আপোনাক চুবকে নোৱাৰে। এতিয়া আমি কোটি কোটি জন্মত যিমান কাম কৰিলোঁ, এই কৰ্ম ফলবিলাক আমাৰ এখন একাউণ্টত, প্ৰত্যেকটো জীৱৰ বিপৰীতে এখন এখন একাউণ্ট আছে। যেনেকৈ আপোনালোকে চৰকাৰৰ আঁচনি পাবলৈ চবেই ছেভিং একাউণ্ট খুলিছে, তেনেকৈ আমাৰ প্ৰত্যেকৰে একোখন এখন আধ্যাত্মিক দিশত একাউণ্ট আছে। তাত আমাৰ কৰ্ম ফলবিলাক সঞ্চিত হৈ আছে, ছেভিংছ। তাক কয় সঞ্চিত কৰ্ম। এবাৰ জীৱই এইটো শৰীৰ এৰাৰ পাছত পুনৰ কি ধাৰণ কৰিব শৰীৰ, এইটো নিৰ্ভৰ কৰিছে এই সঞ্চিত কৰ্মৰ পৰা ভোগ কৰিবলৈ অনা কৰ্মফলটো, যাক প্ৰাৰব্ধ বুলি কোৱা হয়। যদি ভোগ কৰিবলৈ অনা কৰ্মফল কেৱল পুণ্য হ'ল, তেতিয়াহ'লে জীৱই দেৱলোক পায় বা দেৱতাৰ শৰীৰ পায়। কেতিয়ালৈকে থাকিব তাত? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম চীনে পুণ্যে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে তাৰ পুণ্য থাকে। পুণ্য শেষ হ'লে কোনো নৰকাত্মজয় বা সংসাৰাত্মজয় আকৌ আহিব লাগিব। আৰু যদি কেৱল প্ৰাৰব্ধত সঞ্চিত কৰ্মৰ পৰা ভোগ কৰিবলৈ উলিওৱা অংশটো, অৰ্থাৎ প্ৰাৰব্ধটো যদি কেৱল পাপ হ'ল, তেতিয়া কৈছে যে এই জীৱ জন্তু কীট পতংগ পোক পৰুৱা অধোজনী বুলি কৈছে। অধোজনী এহঁতেও বুদ্ধি সিমানটোৱে দিয়া হৈছে যিটোৰ দ্বাৰা সেই কৰ্মফলখিনি ভোগ কৰিব পাৰে। যিমান দিনলৈকে আহিছে সিমান দিনলৈকে জীৱিত থাকি কৰ্মফল ভোগ কৰিব লাগিব। শেষ হোৱাৰ লগে লগে সেইটো শৰীৰ ত্যাগ হ'ব, পুনৰ যাব। মানুহৰ শৰীৰ কেতিয়া পায়? 3টা ফল বুলি কৈছিলে, অনিষ্টম ইষ্টম মিশ্ৰ। পাপ পুণ্য, পাপ পুণ্যৰ মিশ্ৰণ। পাপ পুণ্যৰ মিশ্ৰণ যদি কেতিয়াবা আমাৰ প্ৰাৰব্ধত আহে, তেতিয়াহে আমি মানুহৰ শৰীৰ পাওঁ। আৰু এইটো শত কোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেৱে পাৱে লাভ। বহুত কোটি জন্মৰ ফলতহে, ভাগ্যৰ ফলত কোনোবা মানুহে পায়। এতিয়া ইণ্টাৰেষ্টিং কথা হ'ল, আমিবিলাকে প্ৰাৰব্ধত পাপ পুণ্যৰ মিশ্ৰিত কৰ্মফল লৈ আহিছোঁ। গতিকে চিন্তা কৰিবলগীয়া একো নাই, সুখ আৰু দুখ দুয়োটাই জীৱনত ভোগ কৰিব লাগিব। তাৰ কাৰণে আপুনি বেছি আশা কৰি লাভ নাই যে মই কেৱল সুখেই পাম, মই কিয় দুখ পাইছোঁ, ইহঁতে কিয় পোৱা নাই, ইমান সিহঁতে ঠিকা টুকলি কৰিছে, দুৰ্নীতি কৰি আছে, ইহঁত দেখোন আৰামত আছে, মই সদায় ঈশ্বৰৰ আৰাধনা কৰিছোঁ, মই কিয় শান্তিত থাকিব পৰা নাই। চিন্তা কৰি লাভ নাই। প্ৰাৰব্ধত যিটো লৈ আহিছোঁ ভোগ কৰিব লাগিব। কিন্তু বৰ্তমান আপুনি কি কৰিছে, এই কৰ্মৰাজিয়ে আপোনাৰ প্ৰাৰব্ধৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে। আপুনি এতিয়া মই কি কৰি আছোঁ, আপুনি মই এতিয়া কি কৰিছোঁ, এইটো ক্ৰিয়ামান কৰ্ম বা ভৱিষ্য কৰ্ম বুলি কয়। বৰ্তমান আমাৰ কৰ্মৰাজি কেনেকুৱা? যদি এতিয়া আমাৰ কৰ্মৰাজি ভাল হয়, এতিয়া যদি আমি শাস্ত্ৰৰ মতে যদি চলোঁ, তেতিয়াহ'লে প্ৰাৰব্ধ যিমানে ভয়ংকৰ নহওক কিয়, তাক নিমিত্ত মাত্ৰ কৰি অনুকূল বায়ুৰ দৰে আপোনাক আগবঢ়াই লৈ যাব। সেইকাৰণে এতিয়া প্ৰহ্লাদে কিন্তু কৈছে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন ধৰে। মানুহৰ শৰীৰ পোৱাটো অতি দুৰ্লভ। কি কৰিব তেতিয়াহ'লে? এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰণ, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰ। এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰণ, ইমান দুৰ্লভ শৰীৰ এটা পাই আমাক ভক্তি কৰিবলৈ কৈছে। আচ্ছা, ইণ্টাৰেষ্টিং কথা, ভক্তি মানে কি? আমাৰ যে কয় যে ভক্তি মাৰ্গ, ভক্তি মাৰ্গ, ভক্তি মানে কি? কি কৰিম মানে?
গুৰুগৃহত সোমাই আমি যি শৰণ ভজনৰ যিখিনি কাম কৰোঁ বা নাম গাইছোঁ বা আমি এনেকৈ শ্ৰৱণ কীৰ্তন কৰিছোঁ, এইটোৱে ভক্তি নে ভক্তি বেলেগ কিবা আছে? ভক্তি শব্দৰ অৰ্থ নাৰদে কৈছে, বৰ সুন্দৰ। স্বস্মিন পৰম প্ৰেম অমৃত স্বৰূপাচ। ভক্তি মানে হৈছে পৰম প্ৰেম। প্ৰেম মানে ভাল পোৱা। ভাল পোৱাটোৱে ভক্তি। আপোনাৰ ভাৱত যেতিয়া ভাল পোৱা আহিব, প্ৰেম আহিব, সেইটোৱে ভক্তি। কেনেকৈ চাওক, মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। আপুনি যাক ভাল পায় তাৰ কাৰণে সকলো কৰিব পাৰে। মুখেৰে কোৱা ভাল পোৱাটো নহয়, যিটো উপলব্ধি আপোনাৰ হৃদয়ৰ পৰা। আপুনি যাক আটাইতকৈ ভাল পায় তাৰ কাৰণে যিকোনো কৰিব পাৰে। আপুনি সেইটো কয় প্ৰেম, ভাল পোৱা, নিস্বাৰ্থভাৱে, নিজৰ কথা চিন্তা নকৰি। প্ৰেমিকে যিটো ভাল পায় তাৰ অৰ্থে কৰ্ম কৰা। মই মোৰ মাক ভাল পাওঁ, মই কি ভাল পাওঁ সেইমতে চলাতকৈ মায়ে কি ভাল পায়, মই মাৰ মতে যদি চলিব পাৰিছোঁ, এইটো মাতৃভক্তি। মা মোৰ মতে চলক, এইটো ভক্তি নহ'ল, এইটো বিজনেছ। এইটো বিজনেছ। মই মাৰ মতে চলিব লাগিব, মায়ে কি বিচাৰিছে। কিন্তু শাস্ত্ৰসন্মত সেইটো হ'ব লাগিব। শাস্ত্ৰত কৈছে যে মাকে বিচৰাটো আকৌ শাস্ত্ৰসন্মত হ'ব লাগিব। যদি চোৰৰ ঘৰত হয়, বাপেক চোৰ যদি কয় যে তয়ো চোৰ কৰ, এতিয়া সেইটো শাস্ত্ৰসন্মত নহয়। শাস্ত্ৰসন্মতটো প্ৰতিটো মুহূৰ্তত লাগিব। কিন্তু হ'লেও আমি যাক ভাল পাওঁ তাৰ অৰ্থে কৰ্ম কৰা। মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। মই দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই দেশখন ভাল পাওঁ, দেশভক্তি। ঠিক তেনেকৈ মই কৃষ্ণক ভাল পাওঁ, আৰু সেইটো হৈছে কৃষ্ণ ভক্তি। এতিয়া আপোনালোকে চাওক যে আমাৰ সমাজত আপোনালোকক যদি কওঁ যে আপোনালোকে আটাইতকৈ যাক বেছি ভাল পায়, তাক আপোনালোকে এখন লিষ্টত লিখক। আটাইতকৈ যি আপোনালোকৰ মৰমৰ, আপোনালোকৰ আটাইতকৈ আহি যাব কোনোবা পত্নীৰ নাম, কোনোবা স্বামীৰ নাম, কোনোবা ল'ৰা ছোৱালী, কোনোবা নাতি পুতি। তাৰ বাহিৰে বস্তুৰ কথা আহিব। নতুনকৈ ঘৰ বনাইছে, ঘৰটো অতি মৰমৰ। কোনোবা বাইক লৈছে, বাইকখন মৰমৰ। গাড়ী লৈছে, গাড়ীখন মৰমৰ। এই লিষ্টখনত দূৰ দূৰলৈকে ভগৱান কৃষ্ণৰ নামটো কিয় নাহে? কৃষ্ণক আমি ভালেই পোৱা নাই। আমি জাষ্ট নীতি নিয়মত ব্যস্ত হৈ আছোঁ। নীতি নিয়ম। কৃষ্ণক অন্তৰৰ পৰা ভাল পাবলৈ শিকা নাই। কাৰণ কৃষ্ণই আমাক যি দিছে আমি তাক বুজি পোৱা নাই। আমি কণমানিটো ঘৰত যদি অকণমানি ল'ৰা এটা আছে, মাক বাপেক ককা আইতা পেহা পেহী খুৰা খুৰী চবৰ প্ৰাণবিন্দু। কিয়? তাৰ থুনুক থানাক মাতবিলাকে আমাক সুখ দিছে প্ৰত্যক্ষভাৱে। মই নতুনকৈ ঘৰ এটা বনাইছোঁ, ঘৰটোৱে মোক সুখ দিছে প্ৰত্যক্ষভাৱে। কিন্তু কিমান দিন এই যিমানবিলাক সুখ সংসাৰৰ পৰা যিবিলাক আমি পাইছোঁ বুলি ভাবিছোঁ, এইবিলাক ক্ষণস্থায়ী। আজি আছে, কাইলৈ ক্ষণস্থায়ী। মই মোৰ পত্নীৰ পৰা সুখ বিচাৰিছোঁ, পত্নীয়ে উল্টাই মোৰ পৰা বিচাৰিছে। মই মোৰ ল'ৰাৰ পৰা সুখ বিচাৰিছোঁ, ল'ৰাই বেলেগৰ পৰা বিচাৰিছে। নিজৰে নাই সুখ, আমি ক'ৰ পৰা দিম? আৰু যদি আমি সুখ পাইছোঁ বুলিও ভাবিছোঁ, এইবিলাক হৈছে ক্ষণস্থায়ী। আজি আছে, কাইলৈ নাই। সুখবিলাক সাংসাৰিক সুখ সলনি হৈ গৈ আছে। অকণমানি ল'ৰা এটাৰ সন্মুখত 10 টকীয়া চকলেট এটা এফালে 500 টকা বা 1000 টকা ৰাখিলেও ই চকলেটটো বিচাৰিব, এইটো বেছি ভাল পাইছে। সেই ল'ৰাটোৱে ডাঙৰ হৈ যেতিয়া বুজিব পাৰিব, তেতিয়া তাৰ টকাৰ প্ৰতি আহিব ভাল পোৱাটো। তেতিয়া সি চকলেটৰ প্ৰতি নাযায়। সলনি হৈ আছে। যিটো ল'ৰাই চকলেট ভাল পাইছিল, কিন্তু ডাঙৰ হৈ যাওঁতে তাৰ সেইটো আনন্দটো নাই। আমাৰো তেনেকুৱা। বহুতে ভাল পায়, মাক বাপেকৰ অমতত ছোৱালী এজনী লৈ আহে। মাক বাপেক সেই সময়তো প্ৰধান শত্ৰু বুলি ভাবে। ইয়াতকৈ ডাঙৰ শত্ৰু এওঁলোকতকৈ মোৰ নাই জীৱনত। কিয়? মই ভাল পোৱা ছোৱালীজনীক আনিব নিদিওঁ। আৰু অনাৰ পাছত 6 মাহ এবছৰৰ পাছতে আচল ৰূপটো ওলাই যায়, আৰু তেতিয়া কোৰ্টত যায় ডিভোৰ্চ। কিয়? চব ক্ষণস্থায়ী। সনাতন আনন্দ একে জেগাত আছে মাত্ৰ, সেয়া হৈছে কৃষ্ণ। কাৰণ কৃষ্ণ হৈছে পৰম আনন্দ, ৰসুবৈশ্বহ। সেইজনেই হৈছে পৰম আনন্দ। সেইকাৰণে আমি গাওঁ স্বৰূপানন্দ, সহজানন্দ, হৃদয়ানন্দ, পৰমানন্দ, সচ্চিদানন্দ, চিদানন্দ। যিমান আছে আনন্দ স্বৰূপে। আপুনি ডাক্তৰ তালৈ গৈছে, ডাক্তৰে আপোনাক চেক আপ কৰি পেলাই প্ৰেছক্ৰিপশ্যন এখন লিখি দিছে, মেডিচিন কেইটা লৈ যাব। আপুনি মেডিচিন আনিবলৈ ক'ত যাব? এতিয়া হোটেলত সোমাব মেডিচিন বিচাৰি, কাপোৰৰ দোকানত সোমাব নে মেডিচিনৰ দোকানত? ফাৰ্মাচী য'ত আছে। শাস্ত্ৰই কৈ আছে আনন্দ কেৱল কৃষ্ণত আছে, আৰু আমি মায়াক বিচাৰি গৈছোঁ। মায়াক আমি বিচাৰি ফুৰিলে ক'ৰ পৰা পাম?
অবস্তুক দেখাও বস্তু গাবৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি গুৰুজনে অনুবাদ কৰিছে চতুশ্লোকী ভাগৱতৰ দ্বিতীয় শ্লোকটো ঋতেৰ্থে য়ৎ প্ৰতিয়ত না প্ৰতিয়ত চাত্মানি তদ বিদ্যাত আত্মনো মায়া যথা ভাসো যথাতম 2:34 দ্বিতীয় স্কন্ধ নৱম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে গুৰুজনে দ্বিতীয় স্কন্ধত অবস্তুক দেখাও বস্তু গাবৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি নাথাকিতো যেন দেখি চন্দ্ৰমা দুতয় থাকিতো ৰাহুক যেন কেহুনে দেখয় সেই মতে মায়া আৰ কৰি ঈশ্বৰক আহাৰ বিষয় সদা দেখায় জীৱক কি সুন্দৰকে কৈ থৈ গৈছে মায়াই আপোনাক ঈশ্বৰৰ ওপৰত এখন আৱৰণ দি দিছে আৰু বিক্ষেপণ শক্তিৰ দ্বাৰা ধন টকা পইচা পুত্ৰ পৰিবাৰৰ প্ৰতি মনটো দি দিছে আৰু তাত আমি সুখ আছে বুলি হাহাকাৰ কৰি ফুৰিছোঁ আৰু ভাগৱতে কি কৈ আছে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰণ কৃষ্ণক ভাল পাবলৈ লোৱা কৃষ্ণক ভক্তি কিয় কৰিম এতিয়া এইবিলাক বস্তুত আমি ভাবিছোঁ সুখ পাইছোঁ ডাইৰেক্ট অকণমান সময় আপুনি খাই ভাল পায় সেইটো ডিছ পাই গ'লে আপোনাৰ অলপ সময় হ'লেও ভাল লাগিব আপুনি ক'ৰবাত কিবা এখন টিভি চিৰিয়েল এখন চাই আছে অলপ সময়ৰ কাৰণে ভাল লাগিব কিন্তু কিমান সময়লৈকে আনন্দটো থাকে আপুনি মনে বিচৰা আহাৰে পালে বাৰু আপুনি আটাইতকৈ ভাল পোৱা কিবা এখন তৰকাৰী ভাজি চব্জি খালে কিমান সময় আনন্দটো থাকিব অলপ পিছতে আকৌ কথা পাতিব এনেকুৱা আৰু বনাবচোন এইটো কিয় সেইটো চেছ আনন্দ অলপ সময় কেৱল অলপ সময় আৰু ইণ্টাৰেষ্টিং কথা খোৱা বোৱাৰ সুখটো ইয়াতো নাপায় ভিতৰলৈ গ'লেও নাপায় কেৱল 2.5 ইঞ্চিৰ জিভাত এই ভিতৰতে ভিতৰ পুতুৰ কৰি থাকোঁতে এইখন সময় যি আনন্দ কেৱল জিভাত লাগি থকা সময়খিনি আমি খাদ্যৰ পৰা তৃপ্তি পাওঁ তথাপিও তাকে লৈ আমাৰ এতিয়া খোৱা বোৱাক লৈ পেলাই বিভিন্ন কথা চলি আছে খোৱাটোত প্ৰাধান্য দিছে খোৱাৰ পৰা কিয় বাঞ্ছা কৰিবা খোৱাৰ পৰা আৰে অলপ পিছতে আছে অসুখ শৰীৰতো পায় ইন্দ্ৰিয়ৰ খোৱা বোৱাটো কিমান খালা ঠিক নাই খোৱা বোৱাক লৈ মানুহে কাজিয়া কৰে মোক সেইটো খাবলৈ লাগিব সিটো খাবলৈ লাগিব গীতাততো খাদ্যৰ কথা কৈছে 3 ধৰণৰ খাদ্যৰ কথা সাত্বিক মানুহৰ ভোজন কেনেকুৱা ৰাজসিকৰ ভোজন কেনেকুৱা তামসিকৰ ভোজন কেনেকুৱা সপ্তদশ অধ্যায় 8, 9, 10 তিনিটা শ্লোকত লিখিছে আয়ুষত্ব বলাৰোগ্য সুখ প্ৰীতি বিবৰ্ধনা ৰস্যা স্নিগ্ধা স্থিৰা হৃদা আহাৰ সাত্বিক প্ৰিয়া সপ্তদশ অধ্যায় 8 নম্বৰ শ্লোক গীতা তাত কৈছে যে যিটো ভোজনে আয়ু বৰ্ধন কৰে আমাৰ অন্তঃকৰণ শুদ্ধ কৰে আমাৰ বল দিয়ে আমাক আৰোগ্য কৰি ৰাখে যিটো অকমান ৰখিলা হয় সেয়া হৈছে সাত্বিক মানুহৰ ভোজন তাৰ বিপৰীতে কটম লৱণ উষ্ণ তীক্ষ্ণ সূক্ষ্ম বিদাহীন আহাৰ ৰাজস্ব ইষ্ট দুখ শোকময় প্ৰদা সপ্তদশ অধ্যায় 9 নম্বৰ শ্লোক গীতা যিবিলাক অতি তিতা অতি টেঙা অতি গৰম অতি ঠাণ্ডা খুব অতিপাত্র টু মাছ তেনেকুৱা খাই ভাল পোৱা আছে অতি জ্বলা অতি টেঙা এইবিলাক হৈছে ৰাজসিকৰ আৰু তামসিকৰ ভোজন ইয়াত ইয়ামম গতৰসম পুতি পৰিউচিতম চয়ত উচিষ্টমপি চামেধ্যম ভোজনম তামস প্ৰিয় সপ্তদশ অধ্যায় 10 নম্বৰ শ্লোক গীতা অৰ্জুনে কৈছে তামসিক মানুহে কোনবিলাক খাই ভাল পায় যিবিলাক বাহি ভোজন ভোজন ৰন্ধন কৰি 45 মিনিটৰ ভিতৰত যদি খাব পাৰে তেতিয়াহ'লে তাৰ আসল সাত্বিকতা আৰু পুষ্টিকতাটো পায় ইয়াক অকণমান সময়লৈকে 45ৰ পৰা 3 ঘণ্টালৈ বুলিও বহুতে কয় তাতকৈ বেছি থাকিলে তাৰ পৰা একো পুষ্টিকতা নাপায় কেৱল জিভাৰ সোৱাদ বস জিভৰ সোৱাদ আৰু আপুনি আজিকালি বৰ্তমান যিটো চলিছে জাংক ফুড ফাষ্ট ফুড হোটেল ধাবাত এইবিলাকত কেৱল ফ্ৰিজত বহুত আগতে বনাই থৈ দিয়ে বইল কৰি আপোনালোক গ'লে কেৱল অকণমান গৰম কৰি তেলটো মাৰি সেইটোকে দি দিয়ে বস জিভাৰ তৃপ্তি এইবিলাক তামসিক মানুহৰ ভোজন বুলি কৈছে কেৱল তামসিক গতিকে আমি কথাখিনি সব চাব লাগিব ইয়াত কৈছে এমত দুৰ্লভ জন্ম পায় যিটো ভকতিক আচৰণ আমি ভকতি আচৰণ নকৰি শৰীৰৰ সুখৰ কথা চিন্তা কৰি আছোঁ ইন্দ্ৰিয়ৰ সুখৰ কথা আৰু কৃষ্ণ কিয় ভাল পাম এইবিলাক বস্তুটো আমাক সুখ দিছে অলপ হ'লেও কৃষ্ণই আমাক কিটো দিছে যিখন পৃথিৱীত আমি থিয় হৈ আছোঁ এই পৃথিৱীখন কৃষ্ণই দিছে পঞ্চভূতৰ এখন খেতি যি অগ্নিক আমি ৰন্ধন কৰিছোঁ যি অগ্নিয়ে আমাৰ আহাৰবিলাক হজম কৰে অহম বৈশানৰ ভূত্বা প্ৰাণীনাম দেহমাশ্ৰিত প্ৰাণ অপান সমাযুক্ত পঞ্চমন্যম চতুৰ্বদ বিধম পঞ্চদশ অধ্যায় 14 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই বৈশানৰ যথৰ অগ্নি হিচাপে সমস্ত প্ৰাণীৰ উদৰত থাকোঁ আৰু আমি যি 4 ধৰণৰ ভোজন কৰোঁ চবাই খাওঁ পি খাওঁ চেলেকি খাওঁ বা কুহি খাওঁ
এই 4 ধৰণৰ ভোজন ময়ে হজম কৰোঁ, যথৰ অগ্নি হিচাপে আছে। আৰু আমি যি অগ্নিক আমাৰ ৰন্ধন কৰোঁ, এই অগ্নিও কাৰ? ভগৱানৰ সৃষ্টি। খেতি জল যি আমি কৃষ্ণৰ আতুৰ হৈ পানী খাওঁ, এই পানী প্ৰভু ভগৱন্তৰ সৃষ্টি। বায়ু যি দিনটোত আমি বায়ু সেৱন কৰি আছোঁ, 15 পৰা 17 কেজি অক্সিজেন যি লওঁ, এয়া প্ৰভু ভগৱন্তৰ সৃষ্টি। আৰু যিখন মুক্ত আকাশৰ তলত আমি থিয় হৈ আছোঁ, এয়াও ভগৱানৰ সৃষ্টি। আৰু ইয়াতকৈ ডাঙৰ কথা, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক গুঞ্জান্ত নানাবিধ বিষয়। পৰমাত্মা বুলি তাক কহে মুনিগণ, নেহিতো পৰম তত্ত্ব জানিবা ৰাজন। এজন মানুহৰ যেতিয়া মৃত্যু হয়, আপোনালোকে যেতিয়া খবৰ পায় যে অমুকজন গ'ল, হাতত দাখন লৈ আগবাঢ়ি যায়, কিন্তু তেওঁলোকৰ ঘৰ পালে কি দেখে? মানুহজন গ'ল নে ঘৰতে আছে? চোতালত বগা কাপোৰ এখন দি থৈ দিয়ে আছে, মানুহটো ওপৰত বগা কাপোৰ দি থৈছে। আৰু মানুহে চাই চাই কৈ আছে, বেচেৰাটো কালি সন্ধিয়া কথা পাতিছিলোঁ, আজি পুৱাই গ'ল। কেৱল মানুহটো শৰীৰটোলে চাই চাই কথা পাতি আছোঁ আৰু কৈ আছোঁ যে আছে সন্মুখতে, তথাপিও চবে চাই চাই কৈ আছে, বেচেৰাটোৰ সৈতে কালি কথা পাতিছিলোঁ, আজি পুৱাই গ'ল। গ'ল কোন? এই হাত ভৰি নাক মুখ শৰীৰ চব সেইটোৱে একে আছে। কালিলৈকে যাক আমি ৰমেশ দিনেশ বুলি মাতিছিলোঁ, সেইটোৱে গ'ল কোন? যিটো শক্তিয়ে সচেতন কৰি ৰাখিছিল। সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয় জীৱক গুঞ্জান্ত নানাবিধ বিষয়। আত্মাৰ লগত পৰমাত্মা সদায় একেলগে থাকে। দোৱা সুপৰ্ণা সয়োজা সখায়া সমানম বৃক্ষম পৰিচয় আজতে তয় উৰান্যম পিপলা বিশ্বদস্তি অস্নানৰণ্য অভিষাক্ষীতি। শ্বেতশতুৰ উপনিষদ 4ৰ্থ অধ্যায় 6 নম্বৰ শ্লোক মন্ত্ৰ। তাত কৈছে যে এক বৃক্ষে 2 পক্ষী, ৰূপে 2 সম দেখি, 2 সখা নিৰন্তৰ। এক বৃক্ষে ফল খায়, তভুনিতে শুকাই যায়, যিটো নাখায় সিটো গুণে বৰ। আত্মা পৰমাত্মা 2টা শৰীৰত আছে, যাক আমাক সচেতন কৰি ৰাখিছে। আৰু ওলাই যোৱাৰ লগে লগে শেষ। আৰু সেইজন ঈশ্বৰ যাৰ অবিহনে আমাৰ অস্তিত্ব নাই, যি অকণমান সময়ৰ কাৰণে যদি ওলাই যায় আমাৰ হাহাকাৰ শেষ, খতম। কালি আমাৰ গাঁৱতে এজন ল'ৰা পঞ্চায়তৰ ঘৰ এটা পাইছে। কি চিন্তা কৰি এবাৰ পঞ্চায়তলৈ গ'ল, তাৰপিছত পাছবুকখন হয়তো নিমিলে বা নাজানে, ইমান সাধাৰণ মানুহ। মোবাইলত পঠিয়াই দিবলৈ ক'লে, মোবাইলো নাই। ঘৰলৈ আহিল, ঘৰৰ পৰা আহি আকৌ সেইখন লৈ মেলি গৈছে। আৰু তাৰপাছত আমি চবেই ফোনা শুনি আছোঁ। আমাৰ গাঁৱৰ এটা গ্ৰুপ আছে, মোবাইলৰ এটা হোৱাটছএপ গ্ৰুপ আছে। কিবা মেছেজ হ'লে ইমিডিয়েট দিয়ে। আমাৰ গাঁৱৰ ল'ৰা য'ত যি থাকক, অসমৰ চুকে কোণে চব এলাৰ্ট হৈ যায়। গাঁৱত এনেকুৱা হৈছে, গাঁৱৰ এটা গ্ৰুপ থাকে, তাত লগে লগে দি দিলে যে এনেকুৱা হ'ল। আৰু আমি গ'লোঁ লগে লগে তাত থানাটো গ'লোঁ, খবৰ খাতি কৰিলোঁ। কোনেও গম নাপালে, মাত্ৰ বাটত পৰি আছে, ইয়াৰ পৰা তেজ ওলাই আছে। আৰু কেতিয়া কোনে 108 মাতিলে, ট্ৰেফিক ইনচাৰ্জৰ সৈতে মই থানাত কথা পাতিলোঁ। তেওঁ কৈছে ময়ো গম নাপাওঁ, আচলতে মই যোৱালে 108ত লৈ গ'ল হস্পিটেললৈ। কোনেও গম নাপায়, কোন মুহূৰ্তত কাৰ কি হ'ব কোনো গমেই নাপায়। আৰু যিজন মানুহ ৰাতিপুৱাৰ পৰা ঠিক হৈ আছিল, পঞ্চায়তত গৈ এবাৰ দেখা কৰি আকৌ একাউণ্ট নাম্বাৰ নিবলৈ আহিছে, সেইজন হঠাৎ শেষ। হঠাৎ কোনে সচেতন কৰি ৰাখিছিল? সেইজন ঈশ্বৰ। সেইজনৰ কাৰণে আমাৰ প্ৰেম নাই, ভাল পোৱা নাই। ভাল পাবলৈ শিকো। কৃষ্ণক ভাল পালে আৰু আপোনালোকক ক'ব নালাগে আৰু স্মৰণ কৰোঁ বুলি। কিয়? আমি যাক আটাইতকৈ ভাল পাওঁ 24 ঘণ্টাত বেছিভাগ সময় এই বস্তু বা ব্যক্তিৰ কথাটোৱে আমাৰ মন মগজু ঘেৰা কৰি ৰাখে। ই সত্য। আপুনি যাক আটাইতকৈ বেছি ভাল পায়, বেছিভাগ সময় দিনটোত মন মগজুত কেৱল কৃষ্ণৰ কথা আহি থাকিব। যেনেহ'লে যাক আপুনি ভাল পায় সেইজনৰ কথা আহি থাকিব। যদি সেইজন কৃষ্ণ হয়, তেতিয়া আপোনাক আৰু ক'ব নালাগে যে তই স্মৰণ কৰ বুলি। কিয়? এনি টাইম কৃষ্ণময় হৈ থাকিব। ভগৱান কৃষ্ণৰ নাম, ভগৱান কৃষ্ণৰ ৰূপ, ভগৱান কৃষ্ণৰ লীলা, ভগৱান কৃষ্ণৰ ধাম বা ভগৱান কৃষ্ণৰ ভকত, যিকোনো এটা বস্তুত মন লগাই থওক। যিকোনো এটা আনন্দ চাওক। তাৰপিছত ইমান কাহিনী কিয় দিছে? ইমান কাহিনীবিলাক আমাক দিয়াৰ কি লাভ? যাতে মনটো সংসাৰমুখী নহয়, কৃষ্ণৰ ওচৰত থাকে। আমি দুখ কিয় পাইছোঁ? কৃষ্ণৰ পৰা বিমুখ হোৱাৰ কাৰণে। আত্মা পৰমাত্মাৰ স্থান এনেকৈ আছে বুলি কয়। আত্মাটোৱে 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা সংসাৰলৈ মুখ কৰি আছে, আৰু পিছফালে পৰমাত্মাই মাজে মাজে ঠোকৰ মাৰিব পাৰে, মোলে এবাৰ চাই দে, এবাৰ ঘূৰ নাই, আমাৰ সময় নাই। আমি নুঘূৰো, কেৱল ধন টকা পইচা পুত্ৰ পৰিবাৰ, খাই ভাল লাগে, শুই ভাল লাগে, চাই ভাল লাগে, বছ তাত ঘূৰি আছো। আৰু ভগৱানে কৈছে এবাৰ মোৰ সন্মুখ হৈ যা, তোৰ লেঠাই চেছ।
কেৱল এবাৰ কৃষ্ণ এনেকুৱা ঘৰচাই দি কৃষ্ণ আকৰ্ষণ কৰে তেওঁ আপুনি কেৱল কৃষ্ণক এবাৰ যদি অন্তৰৰ পৰা যদি বিচাৰিলে আৰু আপুনি এৰি দিব নোৱাৰে এজনী গোপীয়ে যমুনাৰ পাৰত বহি ধ্যানত আছে নাৰদ আহি গ'ল আচৰিত ঘটনা গোপীৰ ঘৰে ঘৰে কৃষ্ণ আৰু এওঁ যমুনাৰ পাৰত ধ্যান কৰি আছে কাক হে দেৱী তুমি কি ধ্যান কৰিছা কাক ধ্যান কৰিছা তোমালোকৰ ঘৰে ঘৰে দেখোন কৃষ্ণ বোলে খবৰদাৰ তাৰ নামে নল'ব কিয় একদম খামুক শেষ কৰি দিছে কি হয় মই কৃষ্ণক হৃদয়ৰ পৰা উলিয়াবৰ কাৰণে যত্ন কৰি আছো মানে ৰাতিপুৱা গাখীৰ খীৰাবলৈ যাওঁ ই আহি পেলাই মুখখন মেলি কয় যে মোৰ বিয়াত পিয়াহ লাগিছে মোক তুমি দিয়া আৰু মই তাক ডাইৰেক্ট মুখত অভাৰৰ পৰা গাখীৰ দি থাকোঁ শাহুমা আহি কয় বোলে মৰ্তি কৰিছ কি চব দেখোন তই গাখীৰ মাটিত পেলালি আৰু তাক ঘূৰি চাওঁ কি নাই কৃষ্ণ নাই মই গাখীৰ বহাই থওঁ সি আহি কোচত উঠিব ইটো কৰিব সিটো কৰিব মোক অমুকটো কৰোৱা সমুকটো কৰোৱা বছ খেলা ধূলা কৰি থাকে মোৰ লগত শাহুমা আহি কয় যে গাখীৰ বহাই থৈছিলি মৰ্তি চব বুটলি পৰিল মই কওঁ যে কৃষ্ণ বুলি কওঁ যে কৃষ্ণ নাই ই মোক শেষ কৰি দিছে ঘৰত মোৰ অৱস্থা গোটেই বেয়া গতিকে মই ধ্যানত বহিছোঁ কেৱল কৃষ্ণক কেনেকৈ হৃদয়ৰ পৰা চুৰদাসে কৈছিল চুৰদাসে ভগৱান কৃষ্ণক চেলেঞ্জ কৰিছিল এবাৰ কৃষ্ণ চুৰদাস গৈ থাকোঁতে তেওঁ অন্ধ সন্মুখত এটা গাঁত আছিল কোনোবা এটা সৰু ল'ৰাই আহি পেলাই চুৰদাসৰ হাতত ধৰি গাঁতটোৰ পৰা ছাইড কৰি পেলাই পাৰ কৰাই দিলে পাৰ কৰাই দিওঁতে চুৰদাসে গম পালে যে এইজন আন কোনো নহয় ভগৱান কৃষ্ণ থাপ মাৰি হাতটোত ধৰিলে আৰু ধৰাৰ লগে লগে ভগৱান কৃষ্ণৰ হাতৰ পৰা আঁতৰাই পেলাই গুচি গ'ল হাতটো আচাৰ মাৰি পেলাই আঁতৰাই দিলে চুৰদাসে লিখিছে বৰ সুন্দৰ হাত চোৰাকে ভাগতে হো নিৰ্বল সহস্কৰ মই হৃদয় চোৰাকে ভাগতো বলি বখানো তই মোৰ হৃদয়ৰ পৰা যদি সাহস আছে এবাৰ ওলাই পেলাই চা তেতিয়া তোক মই বলি বুলি ঘোষণা কৰিম মোৰ হাতটো এবাৰ পেলাই তই যাব বিচাৰিছ তই যা তই মোক নিৰ্বলি বুলি ভাবিছ যদি তোৰ ক্ষমতা আছে মোৰ হৃদয়ৰ পৰা আঁতৰ হৈ দেখুওৱা চেলেঞ্জ ভকত কৃষ্ণক চেলেঞ্জ কৰিছে আছে যদি সাহস তোৰ মোৰ পৰা ওলা হৃদয়ৰ পৰা কেনেকুৱা ভক্ত হ'ব লাগিব কেনেকুৱা প্ৰেম হ'ব লাগিব আমি অকল নীতি অকল আমি ঘোষা এটা মাতিছোঁ প্ৰাৰ্থনা কৰিছোঁ নাম গাইছোঁ এইখিনি কিয় লাগে যাতে কৃষ্ণৰ প্ৰতি আমি আকৃষ্ট হওঁ সংসাৰৰ ভাৱবিলাক আঁতৰাই যাতে কৃষ্ণমুখী হওঁ সেইকাৰণে শ্ৰৱণ কীৰ্তন দিছে সেইকাৰণে নাম গাব দিছে আমি নাম গাই উঠিয়ে কাৰোবাৰ এইটো ধান্দা কাৰোবাৰ কিবা ফুচুকা ফুচুনি কাৰোবাৰ কিবা ধান্দা নামৰ প্ৰভাৱেই নাই 45 মিনিট নাম গালোঁ কিন্তু নামৰ প্ৰভাৱ শৰীৰত নাই কি লাভ এবাৰ এজনে ফোন কৰিছিল মোক লখিমপুৰত বাবা এটা প্ৰশ্ন কৰোঁ বোলো কওক আপুনি আজি অনুষ্ঠান কৰি গ'ল বৰ ভাল লাগিল কিন্তু এটা কথা সুধিবলৈ থাকি গ'ল বোলে কি মালা জপাক লৈ আপোনাৰ কমেণ্ট কি মালা জপ কৰা মই বোলো মোৰ কি কমেণ্ট দিম এটা সুন্দৰ দোহা আছে মই তাকে আপোনাক কওঁ শুনক বোলে কি মালা তো कर में फिरे जीव फिरे मुँह माही मन बेचारा चौधी फिरे ऐसो सुमिरन नाही মালাডাল লৈ যদি হাতত কেৱল এনেকৈ থাকিলোঁ আৰু জিভাই বাৰু ৰাম 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 কৈ আছোঁ কিন্তু মনটোৱে যদি কাৰ ঘৰত কি হৈছে কোন কাৰ ঘৰলৈ আহিছে ক'ত কি হৈছে এইবিলাক যদি চিন্তা কৰি থাকে তেতিয়া এনেকৈ ঈশ্বৰৰ স্মৰণ কৰবা হ'ব তাতকৈ আপুনি যদি বিচনাত শুইও আছে অসুস্থ শাৰীৰিকভাৱে গুৰুগৃহত সোমাব পৰা নাই মানসিক সেৱা কৰাৰ অভ্যাস কৰক মনেৰে ঈশ্বৰ সেৱা কৰক যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছে কিন্তু মনেকে কৰিব লাগে সেই কৰাটোৰ নাহি হানি এতে কতে পদ্ম পানী তুষ্ট বন্ধ দেৱতাৰে মনেৰে কৰক মই শুই আছোঁ হয় কিন্তু মই মনেৰে স্নান কৰিলোঁ মানসিক আৰু মই গুৰুগৃহত সোমাইছোঁ আপুনি শাৰীৰিকভাৱে অসুস্থ উঠিব নোৱাৰে মনটোতো আছে আপোনাৰ মনটোৱে কৰক সাংসাৰিক কথা মনেৰে ভাবি থাকিলে একোটো নহয় বস্তুটো আকৌ বুজক ভক্তি আৰু সাংসাৰিক কৰ্মৰ মাজত ডিফাৰেঞ্চবিলাক আপুনি যদি বিচনাত শুই শুই ভাবি থাকে মই ইয়াত পথাৰলৈ গৈছোঁ ট্ৰেক্টৰ বা হাল লৈ পথাৰত মই হাল বালোঁ এয়া কঠীয়া মই লগাইছোঁ কঠীয়া ডাঙৰ হ'ল মই বোকা ৰুইছোঁ এয়া ভুঁই ৰুই আহিলোঁ মোৰ ধুনীয়াকৈ ধান হৈছে ধান পকিল মই কাটি আনিছোঁ চোতালত মেজি দিলোঁ খোৱাৰ পৰা উঠি পেলাই যদি চোতালত চাই ফুটুকাৰ পেলাই ক'তো নাপায় কিয় আপুনি কেৱল ভাবি আছে সংসাৰৰ কথাবিলাক ভাবি থাকিলে তাক এক্সিকিউশ্যন কৰা নুবুজায় আপুনি প্লানিঙৰ পিছত নিজে কৰ্ম কৰিব লাগিব সংসাৰৰ কাৰণে কিন্তু এই বিষয়টো যদি আপুনি ভক্তিৰ ক্ষেত্ৰত কৰি দিয়ে ইয়াৰ উল্টা হ'ব ভক্তিৰ ক্ষেত্ৰত যদি আপুনি শুই শুই যদি কেৱল ভাবি থাকে মই গুৰুগৃহত সোমাইছোঁ স্নান কৰি মই বন্তি জ্বলালোঁ প্ৰভু ভগৱন্তৰ ওচৰতে আসন লৈ বহিছোঁ মই প্ৰভু ভগৱন্তক দৰ্শন কৰিছোঁ এয়া মই কথা পাতিছোঁ আপুনি যদি ভাবি আছে আপুনি পৰম লাভ পাব তাত পৰম আনন্দ পাব
সেইকাৰণে তত্ত্ববিলাক বুজক সমাজ এখন চলিবৰ কাৰণে নীতি নিয়মৰ প্ৰয়োজন হয় কিন্তু আসল তত্ত্বটো হৈছে ভাৱৰ শুদ্ধতা এখন সুন্দৰ সমাজ গঢ় দিবৰ কাৰণে ভাৱত শুদ্ধতা লাগিব সুন্দৰ মনৰ প্ৰয়োজন সুন্দৰ মন লাগিব মাজতে এটা জেগাত আমাৰ অনুষ্ঠানত এজন বিধায়ক বহি আছিল আমি কৈছিলোঁ যে আপুনি আহিছে বৰ ভাল লাগিল মই SSBত থাকোঁতে ভাৰত চৰকাৰৰ এটা আঁচনিত আমি ভাগ লৈছিলোঁ স্বচ্ছ ভাৰত আপোনালোকৰ যিবিলাক অফিচিয়েল আছে কৰ্মচাৰী জানে স্বচ্ছ ভাৰত বুলি এটা আছে তাত বহুতে ভাগ ল'ব লাগে মই বিধায়কজনক ক'লোঁ যে চাওক স্বচ্ছ ভাৰত আপোনালোকৰ আঁচনি ঠিক আছে চৰকাৰৰ ফালৰ পৰা আমিও আগতে কৰিছিলোঁ কিন্তু স্বচ্ছতাটো কেৱল বাহ্যিকতাত কি লাভ হ'ব কেৱল যদি বাহ্যিক স্বচ্ছতাত আমি গুৰুত্ব দিওঁ শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম দুই ধৰণৰ পবিত্ৰতা আছে এক হৈছে বাহ্যিক আৰু এক হৈছে ভিতৰুৱা আভ্যন্তৰীণ বাহ্যিক পবিত্ৰতাটো দৰকাৰ কিন্তু ইয়াতকৈ বেছি প্ৰয়োজন বৰ্তমান সময়ত আহিছে কিহৰ ভাৱৰ পবিত্ৰতা ইয়াত যদি শুদ্ধতা নাই আমি ইজনে সিজনৰ যদি উন্নতি দেখিব নোৱাৰোঁ গাঁৱত কোনোবা এগৰাকী আয়ে ভালকৈ দিহানাম গাইছে কেনেকৈ তেওঁক আমি তললৈ নমাওঁ এইবিলাক যদি থাকে কোনোবা এজন খেলৰ ক্ষেত্ৰত আগবাঢ়িছে কেনেকৈ তাক পিছলৈ টানো কোনোবা এজন সংগীতৰ ক্ষেত্ৰত আগবাঢ়িছে কেনেকৈ তাৰ অপবাদ উলিয়াওঁ এইবিলাক যদি ভাৱ থাকে তেতিয়া আমি কি ভক্তি কৰিছোঁ আপুনি এনেকুৱা আদৰ্শ প্ৰতিষ্ঠা কৰক আপুনি কাকো ক'ব নালাগে এক কৰ্মলৈ আহ বুলি আপোনাৰ আচৰণ আপোনাৰ ব্যৱহাৰ দেখি হোৰা হোৰে মানুহ আহিব যে আপুনি কি কৰি থাকে ইমান আনন্দত কেনেকৈ আছে কি আছে আপোনাৰ ভিতৰত কি কৰিছে আপুনি কি আছে এনেকুৱা কিবা এটাতো লাগিব তাৰ কাৰণে মনৰ শুদ্ধতা কাৰো প্ৰতি বেয়া ভাৱ আনিব নালাগে 3টা বগীত ভেকুলী চাপ্লাই দিছে 2টা বগী ফুল এটা বগী খোলা কিছু দূৰ যোৱাৰ পাছত ৰেলৱে ইন্সপেক্টৰ এজনে চেক কৰি দেখিলে যে বগী 2টাটো একদম দুৱাৰ চোৱাৰ মৰা এটা কিন্তু খোলা আগৰ গুডছ ট্ৰেইনবিলাক মালগাড়ীবিলাকত যে পঠিয়ায় কয়লা চয়লা তেনেকৈ দেখা পায় ভেকুলীবিলাক আৰু সি লগে লগে ফোন কৰিলে বোলে ভেকুলী এনেকৈ কিয় পঠিয়ালি এইবিলাকতো জঁপিয়াই চব ওলাই যাব যি জেগাত লোড হৈছিলে ভেকুলী তাৰ পৰা ক'লে যে চিন্তা কৰিবলগীয়া একো নাই কিয় চব এয়া অসমৰ ভেকুলী হ'লে কি হ'ব বোলে ইয়াত এটা ভেকুলী যদি ওপৰলৈ জঁপিয়াবলৈ চাই দুটাই তাৰ ভৰিত ধৰি চিধা আমাৰ একে গতি আমি কাৰো উন্নতি দেখিব নোৱাৰোঁ আৰু ইণ্টাৰেষ্টিং কথা আপুনি বেলেগৰ দুখত দুখী হ'ব পাৰে কিন্তু বেলেগৰ সুখত প্ৰাণ খুলি হাঁহিব পাৰে নাই আপুনি নিজে বুকুত হাত দি চাব মই বেলেগৰ দুখত দুখী হোৱাটো একো ডাঙৰ কথা নহয় কিন্তু বেলেগৰ আনন্দত আপুনি প্ৰাণ খুলি হাঁহিব পাৰিছিলে নাই নে মনত ভাৱ আছে ভগৱানে এনেকুৱা বোলে ইয়াকহে দিয়ে আৰু দিয়াটোকে দি থাকে আমি নাপালোহে এইটো ভাৱ আহে নেকি বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায় কেৱল বিষ্ণুৰ চৰণ বৰ্তমান সমাজত এটা কথা লৈ পেলাই চলি আছে আন দেৱ দেৱতা আমি সেৱা কৰিলে কি ক্ষতি হ'ব চাওক দেৱতাৰ আগতে তত্ত্বটো বুজক দেৱ কাক কয় আপোনাৰ মোৰ জীৱনত যদি কাৰোবাৰ কিবা তিল মানুহ অৱদান আছে আমাৰ কাৰণে দেৱ হ'ব পাৰে মোৰ মাৰ মোৰ জীৱনত অৱদান আছে মা দেৱতুল্য মাতৃদেৱ হ'ব মোৰ পিতৃৰ মোৰ জীৱনত অৱদান আছে পিতৃদেৱ হ'ব তেনেকৈ গুৰুদেৱ হ'ব গুৰুৰ কৃপা আছে দেৱতা তুল্য কৰা হয় গছ বন গ্ৰহ নক্ষত্ৰ যত যিমান আছে জীৱ জন্তু আপোনাৰ জীৱনত যদি কাৰোবাৰ অৱদান আছে আপোনাৰ কাৰণে দেৱ হ'ব পাৰে কিন্তু আৰাধ্য পুঞ্জন হ'ব ইষ্ট পুঞ্জন হ'ব ঈশ্বৰ পুঞ্জন হ'ব কাৰ ওচৰত আপুনি আশ্ৰয় ল'ব শাস্ত্ৰই কি কৈছে তাত নিমি নৱসিদ্ধ সংবাদ পিপ্পলায়নে কৈছে নিমি ৰজা সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্ত বিনে নাহি কেৱ স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰা সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষা সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয় জীৱক ভুঞ্জান্ত নানাবিধ বিষয় পৰমাত্মা বুলি তাক কহে মুনিগণ এইটো পৰম তত্ত্ব জানিবা ৰাজন এই ৰাজন যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন কাৰণ এই জগতখন যাৰ পৰা সৃষ্টি হৈছে কোটি কোটি ব্ৰহ্মাণ্ডৰ যাৰ পৰা সৃষ্টি হৈছে যোনে পালন কৰিছে আপোনালোকে জানি আচৰিত হ'ব সন্তান এটা জন্ম হোৱাৰ প্ৰাক মুহূৰ্তত মাকৰ স্তনত
ই খাব পৰাৰ জোখাৰে গাখীৰ আগতে সাপ্লাই হৈ যায় কেনেকুৱা কৃপালু আপুনি ভাবিলে চকু পানী ওলাই যাব কিমান কৃপালু ভগৱান অথচ আমি সেইজনৰ কাষ চপা নাই ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান আমি সুখ বিচাৰি ভোগ বাদৰ কাৰণে বেলেগ বেলেগ দেৱতাৰ ওচৰত গৈছোঁ ভগৱানে গীতাত কৈছে কামস্তেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়ম আমাশ্ৰায় প্ৰকৃতা নিয়তা স্বয়া 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা হে অৰ্জুন যাৰ কামনা বাসনাই জ্ঞানটো হৰণ কৰি ল'লে কিডনেপ কৰি লৈ ল'লে যিবিলাক মানুহৰ কামনা বাসনা ইমান বাঢ়ি গ'ল যে কোনটো ভাল বেয়া এই চিন্তা কৰাটো তেওঁলোকৰ কাৰণে সম্ভৱপৰ নহয় অৰ্থাৎ জ্ঞান যাৰ হৰণ কৰি ল'লে সেই সকলেহে অন্য দেৱ দেৱতাক সেৱা কৰে বুলি 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা ভগৱান কৃষ্ণই নিজ মুখে অৰ্জুনক কৈছে লগতে এটোও কৈছে যো যো যম যম তনুম ভক্ত শ্ৰদ্ধয়া অৰ্চিতুমিচ্ছসি তৈষা তৈষা অচলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম 7ম অধ্যায় 21 নম্বৰ শ্লোক হে অৰ্জুন যিবিলাক মানুহে কামনা বাসনাত লিপ্ত হৈ আন আন দেৱতাৰ ওচৰত যাব বিচাৰে মই অন্তৰ্যামী ৰূপে তেওঁলোকৰ শৰীৰত থাকি সেইজন দেৱতাৰ প্ৰতি আৰু মনটো বঢ়াই দিওঁ যা আৰু যা কি হ'ব তেতিয়া তালৈ যোৱাৰ পাছত যেতিয়া তাত গৈ পেলাই যিটো ফল পাব ভগৱানে কৈছে সেই ফলটো মই দিওঁ শ্ৰদ্ধয়া যুক্ত শ্ৰদ্ধয়া অৰ্চিতুমিচ্ছসি লভতে সতত কামন ময়েব বিহিতান হিতান 7ম অধ্যায় 22 নম্বৰ শ্লোক মই যিটো দেৱতাজনক দিয়াৰ কাৰণে ৰিকমেণ্ড কৰি দিওঁ সেইটো ফলহে তেওঁ দিব পাৰিব তেওঁৰ হাতত একোটো নাই কিয় ব্ৰহ্ম ভুৱন লোক পুনৰৱৰ্তিন অৰ্জুন মামুপেত্যত কৌন্তেয় পুনৰ্জন্ম ন বিদ্যতে 8ম অধ্যায় 16 নম্বৰ শ্লোক গীতা ব্ৰহ্মলোক পৰ্যন্ত যদি গৈছে তেওঁলোক মায়াৰ কবলত আছে আৰু ব্ৰহ্মাও হাত খাৰিব পৰা নাই যেবে এক শত হৈ বৰিষ ব্ৰহ্মাৰ ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ ঈশ্বৰৰ ওচৰত কোনো খাৰিব পৰা নাই গতিকে তেওঁলোকে নিজস্বভাৱে একো নাই প্ৰভু ভগৱন্তৰ গুণৰ অধীন তেওঁলোক ইয়াত এতিয়া প্ৰহ্লাদে কৈছে সেইকাৰণে যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায় কিয় তেওঁ হৈছে সৃষ্টি স্থিতি পলৰ হেতু আৰু কি আমাৰ মনৰ 4টা অৱস্থাত অন্তৰ্যামী ৰূপে থাকে স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰা সমাধিৰ সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ আমাৰ মনৰ 4টা অৱস্থা আছে এটা হৈছে জাগ্ৰত অৱস্থা এতিয়া যিটো অৱস্থা এটো কয় জাগ্ৰত কিয় শৰীৰটো সক্ৰিয় হৈ আছে মন সক্ৰিয় হৈ আছে দুইটা বস্তু সক্ৰিয় হৈ থাকিলে ইয়াক জাগ্ৰত অৱস্থা বুলি কয় আমি সাৰ পাই আছো ৰাতি যেতিয়া শুই যাওঁ কেতিয়াবা শৰীৰটো নিষ্ক্ৰিয় হলেও মনটো যদি সক্ৰিয় হৈ থাকে ই লিংগ দেহাৰ লগত বিভিন্ন ঠাইত ভ্ৰমণ কৰে অৰ্থাৎ বিভিন্ন কথা বতৰাবিলাক আমাৰ মনলৈ আহি থাকে মনটো তেতিয়া এক্টিভ হৈ আছে আৰু সেইবিলাকক আমি সপোন দেখা বুলি কওঁ স্বপ্ন অৱস্থা আৰু কেতিয়াবা ৰাতি শুই গ'লে আমি একো গম নাপাওঁ ৰাতিপুৱা উঠি কওঁ কালি 10টা বজাত যি কৰিলোঁ ৰাতিটো গম নাপাওঁ ৰাতিপুৱা 6টাতহে মোৰ চকু খোল খাইছে আপুনি যে একো গম নাপায় এই কথাটো কেনেকৈ গম পালে আপুনি যে একো গম পোৱা নাই বুলি আপুনি কেনেকৈ গম পালে আপুনিতো শুই আছিল সাৰ পাই কেনেকৈ গম পালে যে মই কালি ৰাতি একো গম পোৱা নাই কেনেকৈ গম পালে তাৰ মানে সেই মুহূৰ্তটো কোনোবা এজন অন্তৰ্যামী ৰূপে সাক্ষী ৰূপে আপোনাৰ শৰীৰত বিৰাজমান হৈ আছে আপুনি সপোনটো দেখিছে পিছদিনা কেনেকৈ গম পাইছে তেতিয়াও কোনোবা এজন সাক্ষী ৰূপে আছে অন্তৰ্যামী ৰূপে আছে আৰু সমাধিত ব্ৰহ্ম সাক্ষাৎ কৰোঁতে তেতিয়া শৰীৰটো কিন্তু সক্ৰিয় থাকে লিংকটো বুজিব ইয়াৰ বহুত টেকনিকেল এইটো শৰীৰ সক্ৰিয় মন সক্ৰিয় এইটো কয় জাগ্ৰত অৱস্থা শৰীৰটো নিষ্ক্ৰিয় হৈ থাকোঁতে মনটো সক্ৰিয় হৈ থাকিলে তেতিয়া স্বপ্ন অৱস্থা শৰীৰো নিষ্ক্ৰিয় মনো নিষ্ক্ৰিয় এইটো কয় গভীৰ নিদ্ৰা আৰু শৰীৰটো সক্ৰিয় অৱস্থাত মনৰ চিন্তাবিলাক যেতিয়া আমি শূন্য কৰি দিব পাৰিম কেৱল আত্মাৰ লগত পৰমাত্মাৰ যেতিয়া লিংক হ'ব এইটো কয় সমাধি অৱস্থা গভীৰ নিদ্ৰাটো সমাধিত যিখিনি শক্তি পায় শাস্ত্ৰকাৰসকলে কৈছে এজন মানুহে যদি গভীৰ নিদ্ৰাত দিব পাৰে ইও আত্মাটো পৰমাত্মাৰ কাষত থাকে আৰু তেতিয়াও সিমানেই আনন্দ লাভ কৰে সেইকাৰণে গভীৰ নিদ্ৰা পোৱাটো
সবৰ কাৰণে কিন্তু নহয় আপোনাৰ মনত যদি এপাচিমান চিন্তা আছে কাৰোবাৰ প্ৰতি বেয়া ভাৱ যদি পুহি ৰাখিছে টোপনি নাযায় শিকাদি কৰি থাকোঁতে যাব ডানলপ 12 ইঞ্চি ল'ব পাৰিব কিন্তু টোপনি কিনিব বহুত ধনী মানুহ আছে ৰাতি স্লিপিং টেবলেট লৈ শুৱে আৰু ৰাতিপুৱা এলাৰ্ম দি পেলাই নিজে সাৰ পায় লাইফটো কি চব যান্ত্ৰিক কৰি পেলাইছে চিন্তা নহয় কেৱল কৃষ্ণৰ চৰণত চব অৰ্পণ কৰি দিয়ক তেওঁ যি কৰে কৰিব বছ তাৰপিছত আনন্দ চাওক সেইকাৰণে কৈছে ইয়াত কিয় কৃষ্ণক ভজন কৰিম তেওঁ আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে কাৰণ তেওঁৰ অবিহনে আমাৰ অস্তিত্ব নাই আৰু লগতে সমস্তৰে প্ৰিয় হৃদয় আত্মা জগতৰে পিতা মাতা হেন জানি আমাৰ বিষয় এৰিয়া হৃদয় হৰিক চিন্তা ভগৱান কৃষ্ণ সকলোৰে প্ৰিয় আৰু কি হৃদয় আত্মা জগতৰ পিতা মাতা পিতাহমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক্সাম যজুৰে বচন নৱম অধ্যায় 17 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই সমস্তৰে পিতা মাতা মই পিতামহ বেদৰ ওংকাৰ প্ৰণৱ মই ঋক্সাম যজুৰ মই মানে জ্ঞান তেওঁ সৰ্বজ্ঞ তেওঁ আমিবিলাক অজ্ঞ বা অল্পজ্ঞ কেৱল ভগৱান সৰ্বজ্ঞ সেইজন ঈশ্বৰক কৈছে তেওঁৰ ওচৰত যিমান পাৰা তেওঁক স্মৰণ কৰা বুলিবা ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যত লাগে আকৌ ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মোৰ বাক যদি ভাবা যে ভাগ্যৰ কথা ধ্যাই থকা ইয়াৰ উদ্যম এৰিব লাগে কিয় লাগে কৈছে ইয়াত সুন্দৰভাৱে কাৰণ ভাগ্যৰ কথা ধ্যাই থাকিও লাভ নাই পশু শৰীৰত ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পাৱে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আখি মিলাবে ইন্দ্ৰিয়ৰ সুখ আমি পশু শৰীৰতো পাওঁ দেৱৰাজ ইন্দ্ৰই স্বৰ্গত অমৃত ভোগ কৰি যিটো আনন্দ লাভ কৰে মৰ্ত্যত এটা গাহৰিয়ে বিশ্বা ভোগ কৰি সমানেই তৃপ্তি পায় দেৱৰাজ ইন্দ্ৰই ৰম্ভা মেনকাৰ লগত যিটো আনন্দ লাভ কৰি আছে গাহৰিটোৱে গাহৰিজনীৰ লগতো একে আনন্দ লাভ কৰি আছে ইন্দ্ৰিয়ৰ সুখত কোনো ধৰণৰ ডিফাৰেন্স নাই সেইকাৰণে কৈছে যে পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পায় পূৰ্বৰ অদৃষ্টে যত্ন নকৰিব আপুনি আখি মিলাব আপুনি প্ৰাৰব্ধত যিটো লৈ আহিছে এইটো পাব তাৰ কাৰণে আপুনি চিন্তা কৰি লাভ নাই আপুনি যিটো লৈ আহিছে ভোগ কৰিবলৈ সেইটো আমি পাম